এইটো এটা পেপাৰ গ্লাছ বল তো এইটো কি কৰে পেপাৰটো উৰি যাব নিদি ইয়াৰ লগত ধৰ্মৰ কিদৰে সম্পৰ্ক আছে কৈ আছে শুনিব এইটো এটা আইনাৰ বটল এই বটলটোৰ কামটো কি যে ইয়াত পানী থোৱা হয় আৰু পানীখিনি খাব পাৰি মই পানীখিনি খাই আছোঁ তো ইয়াৰ ধৰ্মটো কি যে ইয়াৰ ভিতৰত পানীখিনি সোমাই থ'ব পাৰি অৰ্থাৎ ইয়াৰ প্ৰকৃতিয়ে এইটো যিটো কাম নিৰ্ধাৰণ কৰি দিয়ে সেইটোৱে হৈছে ইয়াৰ ধৰ্ম ৩১ নম্বৰ শ্লোকত ভগৱান কৃষ্ণৰ ধৰ্মৰ কথা কৈছে যে ক্ষত্ৰিয় ধৰ্ম হৈছে প্ৰকৃতিয়ে যিটো কৰ্ম ক্ষত্ৰিয়ৰ বাবে নিৰ্ধাৰণ কৰি দিছে আৰু আমাৰ ধৰ্মটো কি যিটো বস্তু আমাক প্ৰকৃতিয়ে কৰিব দিছে ৩১ নম্বৰ শ্লোকত ভগৱান কৃষ্ণই কি কৈছে যিটো আমাৰ কৰ্তব্য সেই কৰ্তব্যটো হৈছে আমাৰ ধৰ্ম সেইখিনিয়ে আমি কৰিব লাগিব উত্তমভাৱে আমাৰ কৰ্তব্য পালন কৰিলেহে আমাৰ ধৰ্ম পালন কৰা হ'ব ধৰ্ম মানা বস্তু নহয় এইটো নিজৰ কৰ্তব্যটো যেতিয়া নিজে নিজে কৰিব তেতিয়া সৰ্বোচ্চ ধৰ্ম পালন কৰা হ'ব যেনেকুৱা যাৰ যি কৰ্তব্য ৰাজনীতিকৰ কৰ্তব্য কি ৰজাৰ দৰে পালন কৰা ষ্টুডেণ্টৰ কৰ্তব্য কি পঢ়া বা আমাৰ ক্ৰিয়েটৰৰ কৰ্তব্য কি ক্ৰিয়েট কৰা কণ্টেণ্ট ক্ৰিয়েট কৰা অৰিজিনেল কৰ্তব্য কি আছিলে সেই সময়ত ক্ষত্ৰিয় কৰ্তব্য যে যুদ্ধ কৰা তো ভগৱান শ্ৰীকৃষ্ণই নিজে কৈছে ধৰ্ম পালন কৰা ধৰ্ম মানা বস্তু নহয়